নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিৰ বিষ্ণুপুৰ গাঁৱৰ ২৫ বছৰীয়া নিবনুৱা যুৱক উত্তম বৰালে নিজৰ ১০ বিঘা পৰিত্যক্ত কৃষিভূমিত তৰমুজ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে। বৰ্তমানলৈকে প্ৰতি কেজি তৰমুজ ১৮ টকা দৰত প্ৰায় ৪ কুইণ্টল বিক্ৰী কৰি লাভ কৰিছে ৭,২০০ টকা। প্ৰতিমাহে এইদৰে তৰমুজ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে যুৱ কৃষক উত্তম বৰালে। অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত নিবনুৱা যুৱকজনে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে পৰিয়ালৰ সৈতে থাকি জামুগুৰি হাটৰ ভৰলী পৰিয়া কন্যকা বহুমুখী পামত চলি থকা কৃষি কাৰ্যৰ আৰ্হি দেখি অনুপ্ৰাণিত হোৱাৰ কথা জনাইছে। মই মোৰ স্থানীয় মোৰ নিজৰ সৰুখালি হয়, মোৰ একেবাৰে ঘৰৰ ওচৰতে থকা যুৱক আৰু সৰুৰ পৰাই আমি লক্ষ্য কৰি আছো যে উত্তম বৰা ল'ৰাজন এটা দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰি পেলাই তেখেতৰ দেউতাই তেওঁক পোহপাল দি আছে আৰু তেখেত যেতিয়া অলপ ডাঙৰ হ'ল তেখেতে নিজে এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে যে পানীপুৰি আমাৰ শনিবৰীয়া চেণ্টাৰ হাতীপতি গেট বজাৰত নি পেলাই তেখেতে এটা বিজনেছ আৰম্ভ কৰিছে আৰু ভালে আজি এইটো বিজনেছ কৰি অলপমান হ'লেও উপকৃত হৈছে। তাৰ লগতে সিদিনা তেখেতে কৈছিলে যে তৰমুজ খেতিৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ। তেতিয়া মই কৈছিলোঁ বহুত ভাল কথা তুমি কৰা। আৰু তেখেতে আজি এটা পথ প্ৰদক্ষেপ কৰিছে যে আমাৰ এই অঞ্চলত প্ৰায় তৰমুজ খেতি নহয়, কিন্তু এজন যুৱক যিজন যুৱকে কষ্টৰ মাজেৰে আজি ডাঙৰ হৈ তেখেতে প্ৰথমে পানীপুৰি বিজনেছ কৰিলে, তাৰপিছত আহি পেলাই তেখেতে নিজৰ মাটিডৰাত এই তৰমুজ খেতি কৰিছে আৰু আমি আজি ইয়াত চাবলৈ আহিছোঁ। সঁচাকৈ প্ৰশংসনীয় যে যি আমাৰ অসম চৰকাৰৰ যি আহ্বান বা আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ যি আহ্বান যে কৰ্ম সংস্কৃতিৰ জৰিয়তে পথাৰ আৰু বজাৰটো আমি দখল কৰিব লাগিব আৰু যুৱচামে আজি প্ৰেৰণা পাইছে, তাৰ এক জ্বলন্ত উদাহৰণ আমি উত্তম বৰালক ক'ব পাৰোঁ। আৰু আমি ভৱিষ্যতে তেখেতক আমি কি সহায় সহযোগ কৰিব পাৰোঁ চৰকাৰৰ ফালৰ পৰা আমি এই বিষয়টো আমি আগত লৈ যাম। আৰু তেখেতে যিটো কৰ্মনিষ্ঠাভাৱেৰে যি এটা সুন্দৰকৈ তেখেতৰ এজন বন্ধু আছে, আমাৰ কি নাম আছিলে তেখেতৰ, ৰুবুল শইকীয়া আৰু উত্তম বৰাল, এই দুজন আমাৰ এই অঞ্চলৰ ভাল খেতিয়ক, উঠি অহা প্ৰজন্মৰ ভাল খেতিয়ক বুলি আমি জানো আৰু আমি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতসকল আমাৰ অঞ্চলৰ ল'ৰাবিলাকৰ কাৰণে যুৱকসকলৰ কাৰণে এটা অনুপ্ৰেৰণাৰ স্ৰোত হ'ব, কাৰণ যিটো কায়দাত তেখেতে কম মাটিডৰাত যেনেকৈ কষ্ট কৰি আপোনালোকে দেখিলে, মই নিজে আচৰিত হ'লোঁ যে ইমান ভাল তৰমুজ খেতি হৈছে। আৰু আমিতো আগত দেখিছিলোঁ আমি খানামুখৰ এইফালে দোকানত গ'লেই আমি তৰমুজ দেখোঁ, আমি গাঁৱতো তৰমুজ হয় বুলি নাজানো, কিন্তু আজি তেখেতে প্ৰমাণ কৰি দিছে যে যদি আমি নিজৰ কষ্ট খানিধ্যত নিজৰ মাটিডৰাত যদি আমি কষ্ট কৰোঁ আমি যিকোনো খেতি কৰিব পাৰোঁ। গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। উঠি অহা প্ৰজন্মসকলে তেখেতৰ পৰা অনুপ্ৰেৰণা পাওক আৰু তেখেতে সৰু এটা ঠেলাৰ পৰা আৰম্ভ কৰি আজি যেনেকৈ তৰমুজ খেতি কৰি পেলাই এটা ভাল পৰিৱেশ আমাৰ গাঁৱত ৰচনা কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমি তেখেতক কেনেধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি ওপৰ মহলত আমি জনাম আৰু তেখেতক শুভেচ্ছা জনাইছোঁ যে অনাগত দিনত তেখেত আগুৱাই যাওক। কৃষি কাৰ্যত যেতিয়ালৈকে আমাৰ যুৱ প্ৰজন্মসকল আগবাঢ়ি নাহিব, পথাৰ আৰু বজাৰ যেতিয়ালৈকে আমি দখল নকৰিম তেতিয়ালৈকে আমি আৰ্থিক ৰূপে আগবাঢ়িব নোৱাৰিম। গতিকে এটা সমাজৰ উন্নয়ন হওক বা অসম মাতৃৰ উন্নয়নৰ কাৰণে আমাৰ যুৱকসকল যে এনেকৈ আগবাঢ়ি আহিছে তাৰ কাৰণে সঁচাকৈ আমিও গৌৰৱ অনুভৱ কৰিছোঁ। নমস্কাৰ, মোৰ নাম উত্তম বৰাল। যিহেতু মই তৰমুজ খেতি কৰিছোঁ, মোৰ ফাৰ্ষ্টত একো ঘৰৰ অৱস্থা একেবাৰে ক্ৰিটিকেল আছিলে, অৱস্থাই নাছিলে। দেউতাই দিন হাজিৰা কৰি পেলাই আমাক দুইজন ককাই ভাইক পোহপাল দি আছিলে। পোহপাল দিয়াৰ পথে তেতিয়া আমাৰ ঘৰৰ অৱস্থা একেবাৰে নাছিলে কাৰণে মই কন্যাকাত গৈছিলোঁ। কন্যাকাত যাওঁতে মই চালোঁ যে তৰমুজ খেতি এনেকৈ কৰে তেনেকৈ কৰে, কিবা কিবি খেতি চাই পেলাই আহি পেলাই ময়ো নিজে মাটি আছিলে 10 বিঘামান, এইটো মাটিত কিবা এটা কৰিম বুলি নিজে আশা কৰি এনেকা অৰ্গেনিক তৰিকাৰে যি কৰি পেলাই আমি এনেকৈ কৰিলোঁ। কি প্ৰজাতিৰ লগাইছে আপুনি তৰমুজ? এইটো প্ৰজাতি আপোনাৰ কেণ্ডি না? কেণ্ডি হয়। এতিয়া কিমানমান বেচিলে এতিয়ালৈকে? এতিয়া আপোনাৰ 3 লাইনত আপোনাৰ 3.5 কুইণ্টেলমান গ'ল মাল এতিয়া বৰ্তমান। কেনেকৈ কুইণ্টেল? কুইণ্টেলত আপোনাৰ ধৰক 18 টকা 20 টকা কৰি গৈ আছে। লাভ হৈছে? লাভ হৈছে অলপ। কি আহ্বান জনাব উঠি অহা প্ৰজন্মক? উঠি অহা প্ৰজন্মত যিকোনো মাটি যদি হয় নিজে কিবা এটা কৰিম বুলি কৰিব পাৰে, চাই মেলি যি থাকে এইটো কৰিব পাৰে। আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যি প্ৰেৰণা লৈছিলে সেইটোৱে কৰি পেলাই আমি খেতি বাতি কৰি আমি প্ৰেৰণা পাই পেলাই শিক্ষা লৈ পেলাই খেতি বাতি কৰিম বুলি আগবাঢ়ি আহিছোঁ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।